নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ ভিডিঅ'তে আমি আসাম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে প্ৰতিটো কোৱেশ্চন ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে which of the following imaginary line almost divides India into two equal parts তলৰ কোনটো কাল্পনিক ৰেখাই ভাৰতক প্ৰায় দুটা সমান ভাগত বিভক্ত কৰিছে ইয়াৰে শুদ্ধটো অপচন বি ট্ৰপিক অফ কেন্সাৰ অৰ্থাৎ কৰ্কট ৰেখা 23 ডিগ্ৰী আৰু 30 মিনিট উত্তৰ অক্ষাংশ দেশৰ মাজেৰে পাৰ হৈ যায় এই ৰেখা ভাৰতৰ উত্তৰ দক্ষিণত প্ৰায় দুটা সমান ভাগত বিভক্ত কৰিছে নেক্সট কোৱেশ্চনটো হৈছে which of the following water bodies is the home of Lakshadweep তলৰ কোনটো জলভাগৰ ভিতৰত লাক্ষাদ্বীপৰ বাসস্থান কাৰেক্ট আনসাৰটো অপচন এ আৰবিয়ান সি অৰ্থাৎ আৰব সাগৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following water bodies separates the Andaman from the Nicobar তলৰ কোনটো জলভাগে আন্দামানক নিকোবৰৰ পৰা পৃথক কৰে ইয়াৰে শুদ্ধটো অপচন সি 10 ডিগ্ৰী চেনেল মনটো 100 চেনেল হৈছে তো হ'ব লাগিছিল 10 ডিগ্ৰী চেনেল 10 ডিগ্ৰী চেনেল হৈছে বংগ উপসাগৰত আন্দামান দ্বীপপুঞ্জ আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰা এটা চেনেল নেক্সট কোৱেশ্চনটো হৈছে which of the following rivers flows in a rift valley তলৰ কোনখন নদী ৰিফ্ট উপত্যকাত বৈ যায় কাৰেক্ট আনসাৰটো অপচন সি দা নৰ্মদা ভাৰতৰ নৰ্মদা আৰু তাপি নদী ৰিফ্ট ভেলীৰ মাজেৰে বৈ যায় অমৰকন্তক মালভূমিৰ পৰা নৰ্মদা নদীৰ উৎপত্তি হৈছে মনত ৰাখি থব যে অমৰকন্তক মালভূমিৰ পৰাই নৰ্মদা নদীৰ উৎপত্তি হৈছে নেক্সট কোৱেশ্চনটো হৈছে which of the following is the oldest mountain range in India তলৰ কোনটো পৰ্বতমালা ভাৰতৰ আটাইতকৈ পুৰণি শুদ্ধটো অপচন এ আৰাৱলী মাউণ্টেইন মনগল ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা হৈছে আৰাৱলী পৰ্বত ৰাজস্থানৰ পৰা হাৰিয়ানালৈকে এই আৰাৱলী পৰ্বত বিয়পি আছে নেক্সট কোৱেশ্চনটো হৈছে which of the following is the country does not share land boundary with India তলৰ কোনখন দেশে ভাৰতৰ সৈতে সীমা বা ভূমি সীমা ভাগ নকৰে ইয়াৰে শুদ্ধটো অপচন সি তাজিকিস্তান মনগল তাজিকিস্তান দেশখনে ভাৰতৰ সৈতে ভূমি সীমা ভাগ নকৰে ইয়াৰ লগতে আপোনালোকে তাজিকিস্তানৰ আৰু কেইটামান তথ্য মনত ৰাখি থব তাজিকিস্তানৰ ৰাজধানী হৈছে আস্তানা আৰু তাজিকিস্তানৰ মুদ্ৰা হৈছে সুমনি নেক্সট কোৱেশ্চনটো হৈছে which of the following place of Assam is known as cultural capital of Assam তলত উল্লেখিত অসমৰ কোনখন ঠাইক কলা সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি অভিহিত কৰা হয় ইয়াৰে শুদ্ধটো অপচন সি যোৰহাট অসমৰ যোৰহাট ঠাইখনক কলা সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি অভিহিত কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what was the name of Assam in prehistoric time প্ৰাক ঐতিহাসিক যুগত অসমৰ নাম কি আছিল ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি প্ৰাগজ্যোতিষপুৰ প্ৰাক ঐতিহাসিক যুগত অসমৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু তেওঁৰ পিছতে কামৰূপ নামেৰে জনা গৈছিল অসমক নেক্সট কোৱেশ্চনটো হৈছে when was the Assam সাহিত্য সভা founded অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি 1917 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখি থব অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন শিৱসাগৰত অনুষ্ঠিত হৈছিল তো প্ৰায় আহি থাকে প্ৰশ্নটো পৰীক্ষাত যে অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল আৰু অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কোৱেশ্চনটো চাওঁ অভিৰুচি ক্ৰীড়া দিৱস ইজ সেলিব্ৰেটেড অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় শুদ্ধটো অপচন ডি 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় পিছৰ প্ৰশ্নটো হৈছে
Which of the following is the first Assamese novel? তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস? মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ভানুমতি। প্ৰথম অসমীয়া উপন্যাসখন হৈছে ভানুমতি। এই ভানুমতি উপন্যাসখন প্ৰকাশ পাইছিল 1890 চনত। মনত ৰাখি থব 1890 চনত ভানুমতি উপন্যাসখন প্ৰকাশ পাইছিল। ভানুমতি উপন্যাসখনৰ ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। নেক্সট কোৱেশ্চনটো হৈছে Where is the Jonbil Mela held? Jonbil Mela ক'ত অনুষ্ঠিত কৰা হয়? মনগলে কাৰেক্ট আনসাৰটো অপচন বি মৰিগাঁও। জোনবিল মেলা হৈছে মাঘ বিহুৰ সপ্তাহৰ শেষৰ ফালে জোনবিলৰ দয়াং বেলগুৰি নামেৰে জনাজাত ঐতিহাসিক স্থানত তিনিদিনীয়া বাৰ্ষিক খিলঞ্জীয়া তিৱা সম্প্ৰদায়ৰ এটা মেলা আৰু এই মেলাটো অসমৰ মৰিগাঁও জিলাত অনুষ্ঠিত কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে When was the Assam সৰ্বশিক্ষা অভিযান মিছন লঞ্চ? অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ কৰা হয়? The correct answer is option C 2001. 2001 চনত অসম সৰ্বশিক্ষা অভিযান মিছনটো আৰম্ভ হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে When was Kaziranga recognized as a World Heritage Site? কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া স্বীকৃতি দিয়া হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি 1985। অৰ্থাৎ 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে What was the total population of Assam according to the 2011 census? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল? ইয়াৰে শুদ্ধটো হ'ব অপচন সি 3,11,00,000। 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা প্ৰায় 3,11,00,000 আছিল। নেক্সট কোৱেশ্চনটো হৈছে Where in Assam is the largest dry fish market in Asia? এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ কোনখন ঠাইত অৱস্থিত? ইয়াৰে শুদ্ধটো হ'ব অপচন বি জাগিৰোড। জাগিৰোড হৈছে মৰিগাঁও জিলাৰ মায়ং মহকুমাত অৱস্থিত এখন ঠাই আৰু এই ঠাইখনতেই এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰটো আছে। ইয়াত এটা কাগজ কলো আছে, আপোনালোকে মনত ৰাখি থব। নেক্সট কোৱেশ্চনটো হৈছে When was the National Kriya Festival held in Assam? অসমত কেতিয়া ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল? কাৰেক্ট আনসাৰটো অপচন সি 2007। অসমত 2007 চনত ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে What was the name of the second Assamese film? দ্বিতীয় অসমীয়া বোলছবিখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো অপচন বি ইন্দ্ৰমালতী। মনগল দ্বিতীয় অসমীয়া বোলছবিখন আছিল ইন্দ্ৰমালতী। এই ছবিখনৰ বা এই বোলছবিখনৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। মনগল এই ছবিখন প্ৰকাশ পাইছিল 1939 চনত। মনত ৰাখি থব 1939ত এই ইন্দ্ৰমালতী বোলছবিখন মুক্তি পাইছিল। নেক্সট কোৱেশ্চনটো হৈছে What is the length of the ধলাশদিয়া ব্ৰিজ? ধলাশদিয়া দলঙৰ দৈৰ্ঘ্য কিমান? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি 9.15 কিলোমিটাৰ। ধলাশদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ আৰু আমাক যদি মাইলত দিয়া থাকে তেনেহলে হ'ব 5.69 মাইল। মনত ৰাখি থব যদি মাইলছত দিয়া থাকে তেনেহলে 5.69 মাইল আৰু কিলোমিটাৰ দিয়া থাকিলে 9.15 কিলোমিটাৰ হ'ব। নেক্সট কোৱেশ্চনটো চাওঁ অসমৰ সত্ৰীয়া নৃত্যই কেতিয়া শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা পাইছিল? When did the Satriya dance in Assam get the status of classical dance? ইয়াৰে শুদ্ধটো অপচন সি 2000। 2000 চনত অসমৰ সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে Nambar Sanctuary is located in which district of Assam? নাম্বৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন ডি কাৰ্বি আংলং। মনগল 2000 চনৰ 27 জুলাইত নাম্বৰক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু এই নাম্বৰ অভয়াৰণ্যখনৰ মাটিকালি হৈছে 37 বৰ্গ কিলোমিটাৰ। নেক্সট কোৱেশ্চনটো হৈছে When was Majuli declared as a district?
মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি 2016 2016 চনৰ 8 ছেপ্টেম্বৰত সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা হিচাপে ঘোষণা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ভোগেশ্বৰ বৰুৱা ইজ দা ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দা এৱাৰ্ড ভোগেশ্বৰ বৰুৱা হ'ল বঁটা লাভ কৰা প্ৰথম অসমীয়া অৰ্থাৎ কোনটো বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল ভোগেশ্বৰ বৰুৱা ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি অৰ্জুন বঁটা নগল ভোগেশ্বৰ বৰুৱা হ'ল অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি আৰু তেওঁ 1966 চনৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিল আৰু হেহে অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ প্লেচ ইন আসাম ইজ কল্ড দা মানচেষ্টাৰ অফ আসাম অসমৰ কোনখন ঠাইক মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি শুৱালকুছি অসমৰ শুৱালকুছি ঠাইখনক মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হু ৰট দা প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো অপচন সি হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ বুক ইজ কনচিডাৰ্ড টু বি দা লিটাৰেচি পিলাৰ অফ মাধৱদেৱৰ সাহিত্যিক স্তম্ভ বুলি কোনখন পুথিক কোৱা হয় শুদ্ধ উত্তৰটো অপচন বি নামঘোষা বন্ধুসকল নামঘোষা গ্ৰন্থখনক বা নামঘোষা পুথিখনকে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ডিক্সনেৰী পাব্লিছড বাই আসাম সাহিত্য সভা অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি আছিল কাৰেক্ট আনসাৰটো অপচন বি চন্দ্ৰকান্ত ডিক্সনেৰী অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখন আছিল চন্দ্ৰকান্ত অভিধান নেক্সট কোৱেশ্চনটো হৈছে হু গেভ ডক্টৰ ভূপেন হাজৰিকা দ্য টাইটেল অফ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক কোনে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল শুদ্ধ উত্তৰটো অপচন বি আনন্দ চন্দ্ৰ বৰুৱা বন্ধুসকল 1968 চনত যোৰহাটৰ বংশীগোপাল নাট্য মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত আনন্দ চন্দ্ৰ বৰুৱাই ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ উত্তৰটো অপচন ডি দীননাথ শৰ্মা আৱাহনৰ প্ৰথম সম্পাদক আছিল দীননাথ শৰ্মা নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ইজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ ইন আসাম অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত আছে কাৰেক্ট আনসাৰটো অপচন সি ডিব্ৰুগড় অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ডিব্ৰুগড়ত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য বুক ডেট ইজ ৰিটেন বাই ডক্টৰ APJ আব্দুল কালাম APJ আব্দুল কালামে লিখা গ্ৰন্থখনৰ নাম কি শুদ্ধ উত্তৰটো অপচন ডি গাইডিং সোল নামৰ গ্ৰন্থখনৰ লেখক আছিল ডক্টৰ APJ আব্দুল কালাম নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক শালিমাৰ দ্য ক্লোন গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি সলমান ৰুচিদিৰ এখন উপন্যাস হৈছে শালিমাৰ দ্য ক্লাউন নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য ৰেচিপিয়েণ্ট অফ বথ ভাৰতৰত্ন এণ্ড নিশানী পাকিস্তান ভাৰতৰত্ন আৰু নিশানী পাকিস্তান এই দুয়োটা বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি কাৰেক্ট আনসাৰটো অপচন সি মোৰাৰজী দেশাই পিছৰ প্ৰশ্নটো হৈছে উইথ হুইচ ডান্স ফ্ৰম ইজ সোণাল মানসিং এছ'চিয়েটেড সোণাল মানসিং কোনবিধ নৃত্যৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি ওড়িশি সোণাল মানসিং ওড়িশি নৃত্যৰ লগত জড়িত পিছৰ প্ৰশ্নটো হৈছে হুইচ ফেষ্টিভেল ইজ ন'ন এজ দ্য ফেষ্টিভেল অফ কালাৰ্ছ কোনটো উৎসৱক ৰঙৰ উৎসৱ হিচাপে জনা যায় শুদ্ধ উত্তৰটো অপচন ডি হোলী বা ফাকুৱা উৎসৱটোক ৰঙৰ উৎসৱ হিচাপে জনা যায় পিছৰ প্ৰশ্নটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া হষ্টেড দ্য 33rd নেশ্যনেল গেমছ ইন 2007 ভাৰতৰ কোনখন ৰাজ্যই 2007 চনত 33তম ৰাষ্ট্ৰীয় খেল আয়োজন কৰিছিল শুদ্ধ উত্তৰটো অপচন সি আসাম
2007 চনৰ 9 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে গুৱাহাটীত এই ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে which stadium is called the Mecca of cricket কোনখন ষ্টেডিয়ামক ক্ৰিকেটৰ মক্কা বুলি কোৱা হয় উত্তৰটো অপচন সি লৰ্ডছ ইংলেণ্ড ইংলেণ্ডৰ লৰ্ডছ ষ্টেডিয়ামখনক ক্ৰিকেটৰ মক্কা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে the term ecology was first defined by পৰিস্থিতি বিজ্ঞান পদটো কোনে সূত্ৰবদ্ধ কৰিছিল ইয়াৰ উত্তৰটো অপচন এ হেকেল আৰ্নেষ্ট হেকেলে পৰিস্থিতি বিজ্ঞান অৰ্থাৎ ইকোলজি শব্দটো প্ৰথমে সূত্ৰবদ্ধ কৰিছিল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে the role played by an organism in the ecological system is known as পৰিৱেশ তন্ত্ৰত এটা জীৱই ৰূপায়ণ কৰা ভূমিকাক কি বুলি জনা যায় উত্তৰটো অপচন ডি নিচ পৰিৱেশ তন্ত্ৰত জীৱ এটাই ৰূপায়ণ কৰা ভূমিকাক নিচ বুলি জনা যায় বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ